আৰু ইংলিছ তামোলিক স্পষ্ট ভাষাৰে কৈছোঁ আপুনি মিয়া হৈ দিৱালী নকৰিব আপুনি এনে মেকুৰী হেনা খুলিছে বাঘ হেনা নহয় কাৰণ বাঘৰ কেতিয়াও ইলাকা নাথাকে কুকুৰৰহে ইলাকা থাকে আপুনি কি কৈছে জেঙুলী কটীয়া আচলতে মেকুৰী হেনা আচলতে যি ইংলিছ তামুলী সেইটোতো সম্পাদকটো নাই সিয়ে সভাপতি সিয়ে সম্পাদক তেখেতে যে খিলঞ্জীয়া বিৰোধী সৌদিনা সেইটো মন্তব্য প্ৰমাণ হৈ গ'ল তেওঁ ক'ব লাগিছিলে যে শিৱসাগৰ উজনি অসমৰ খিলঞ্জীয়া লাগিলে হিন্দুৱে হওক মুছলমানেই হওক 100জন যুৱকক কাম কৰাম বুলি আচলতে তেখেতে ক'ব লাগিছিলে তো তাকে নকৰি তেওঁ আচলতে আমি শুনিবলৈ পাইছোঁ তেওঁ এদিন কেইদিনমানৰ আগত তেওঁ নিজে এটা আপোনাৰ কি চেনেলৰ বাহিৰতে কৈছিলে যে বোলে তেওঁ হেৰিলৈ আপোনাৰ ক'ত গৈ থাকে হোজাইলৈ গৈ থাকে তেওঁ ব্যৱসায় ছাটত আৰু তেওঁ এইবোৰ কামবোৰ যে কৰি আছে ইংলিছ তামুলী নিজৰ ব্যৱসায়ৰ কাৰণে কৰি আছে আৰু ইংলিছ তামুলীক স্পষ্ট ভাষাৰে কৈছোঁ আপুনি মিয়া হৈ দিৱালী নকৰিব আপোনাৰ ব্যৱসায় স্বাৰ্থত আপোনাৰ ব্যৱসায় লাভালাভৰ কাৰণে আপুনি স্পষ্ট ভাষাৰে কৈছোঁ মিয়া হৈ আপুনি দেৱালী নকৰিব আৰু এটা কথা আপুনি আপোনাৰ স্পষ্ট ভাষাৰে কৈ দিছোঁ আপুনি হৈছে অসমৰ ইতিহাসৰ আটাইতকৈ দেলাল বুলি কৈছোঁ দেলাল সংগঠনৰ নেতাজনে হৈছে আপুনি এনেই মেকুৰী হেনা খুলিছে বাঘ হেনা নহয় কাৰণ বাঘৰ কেতিয়াও ইলাকা নাথাকে কুকুৰৰহে ইলাকা থাকে আপুনি কি কৈছে জেঙুলী কটীয়া আপুনি ইলাকা দেখাইছে না সেইকাৰণে স্পষ্ট ভাষাৰে কৈছোঁ বাঘৰ কেতিয়াও ইলাকা নাথাকে আপোনাৰ সংগঠনৰ নামটো বাঘ হেনা ঠাইত আপুনি মেকুৰী হেনা নহ'লে কুকুৰ হেনা খুলি লওক